ইউটিউবত হয় সাবস্ক্রাইব কৰি দিব 50,000 টকাত গাড়ী ল'ম বুলি ভাবি আছে আপোনালোকে ডকুমেন্টছ পাতি আৰু 50,000 টকা হাতত লৈ আহক প্ৰাইভেট লাগে কমাৰ্চিয়েল লাগে আপোনালোকে লৈ যাওক তো হেল্ল' গাইস আসসালামু আলাইকুম আশা ৰাখো আপোনালোকে বহুত ভালে আছে আপোনালোকে যেহেতু মোৰ ভিডিঅ'ত বহুত সাপোৰ্ট কৰে আপোনালোকৰ দ্বাৰাই মই অলপ আগুৱাই আহিছো তো আপোনালোকে সাপোৰ্ট কৰিব ভিডিঅ'টো লাষ্টলৈকে চাব তাৰ কমাৰ্চিয়েল ভাইকেল শ্বৰুমত আছো আপোনালোকে দেখাই পাইছে মই এইবিলাক ভিডিঅ' কৰি থাকো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি মাত্ৰ 50,000 টকা ডিলাৰৰ পৰা আপোনালোকে গাড়ী লৈ যাব পাৰিব টেনচন নাই আপোনালোকে আহি যাব এএন এন্টাৰপ্ৰাইজত বেছিমাৰি পৰে তো আমি দেৰি নকৰি ডাইৰেক্ট আপোনালোকক গাড়ীবিলাক দেখাওঁ আৰু দামবিলাক শুনাই দিওঁ তো আপোনালোকে চাবই পাৰিছে ইফালে আছে প্ৰাইভেট কাৰ বহুত প্ৰাইভেট কাৰ আছে ষ্টকত আছে তো আপোনালোকে আহিব ষ্টকত আছে এইটো হ'ল সুইফট 2018 মডেল এইটো ৰেনল্ট টিগাৰ নতুন হয় এইটো একদম নতুন গাড়ী হয় বেছি দিন হোৱা নাই 2023 নে 22 গাড়ী এইটো সুইফট আছে ইফালে সুইফট আছে ইফালে এইটো ইফালে আছে জিটু আছে ইফালে সুপ্ৰ আছে সুপ্ৰটো টাৰ্বো নেকি সুপ্ৰ আছে ইফালে আছে এসি তো আপোনালোকে কমাৰ্চিয়েলো পাই যাব আৰু প্ৰাইভেটো পাই যাব ইয়াত আছে বুলেৰো এফালে আছে বুলেৰোটো 60 কিলোমিটাৰ চলিছে আপোনালোকে মিটাৰটো শ্ব' কৰিব নোৱাৰো গোটেইবিলাক গাড়ীৰ মিটাৰ মই শ্ব' কৰি দিব নোৱাৰো কাৰণ বহুত লম্বা হৈ যাব আৰু ফেচবুকত মানুহে লম্বা ভিডিঅ' দেখিব নোখোজে তো এইটো চাবই পাৰিছে আপোনালোকে আহি যাব বুলেৰো পাব যিকোনো কমাৰ্চিয়েল ভাইকেল পাব ইয়াত যদি ডাঙৰ গাড়ী লাগে ডাঙৰ গাড়ীও পাব ইয়াত এটা গাড়ী আছে সৰু গাড়ী আপোনালোকে চাব পাৰে এইটো লক আছে আপোনালোকে আহি যাব এইটো মাত্ৰ প্ৰাইচ ৰখা হৈছে 1,60,000 টকা ৰখা আছে আপোনালোকে আহি যাব ফাইনেন্স এভেইলেবল আছে আপোনালোকে 35% ডিপি দি যদি সিভিল ভাল হয় 20% তো লৈ যাব পাৰিব আমি গাড়ীৰ ভিতৰত অলপ দেখাই দিম প্ৰাইভেট কাৰৰ ভিতৰত দামবিলাক জনাই দিম আৰু ভিতৰত অলপ দেখাই দিম তো আপোনালোকে আহি ভিজিট কৰিব বহুত এয়াৰ কণ্ডিশ্যন হৈ আছে গাড়ীবিলাক এয়াৰ কণ্ডিশ্যন হৈ আছে এইটো ভিতৰত দেখুৱাই দিয়া অলপ এইটো এয়াৰ কণ্ডিশ্যন হৈ আছে আপোনালোকে চাব পাৰিছে সিট কভাৰ বিলাক বহুত হেভি সিট কভাৰ হয় এইটো ZXi প্লাস হয় গাড়ী টপ মডেলটো চাইছে না কিমান লিটাৰৰ ডিগি 160 লিটাৰৰ ডিগি তো আমি আৰু এটা গাড়ী আছে এইটো গাড়ীৰ দাম ৰাখা হৈছে মাত্ৰ 3,80,000 আহাৰ পিছত নেগোচিয়েবল কৰা হ'ব আৰু আমাৰ হাতত নতুন গাড়ী এটা আছে এইটো হল আপোনাৰ 2021 গাড়ী এইটোৰ দাম ৰাখা হৈছে 4,70,000 ৰাখা হৈছে 4,70,000 তো আপোনালোকে ফাইনেন্স কৰিব পাৰিব টেনচন নাই এইটো চাক ডেশবোৰ্ড একদম ক্লিন আপ হৈ আছে A1 কণ্ডিশ্যন নতুন হৈ আছে পেডেল চালে গম পোৱা যে গাড়ীটো কিমান চলিছে গাড়ীটো চলিছে 64,000 চলিছে তো ইঞ্জিনটো অলপ দেখাই দিওঁ এইটো তো আমি ইঞ্জিনটো দেখাই দিওঁ অলপ চাইছে না একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে আপোনালোকে আহি যাব এইটো চাব পাৰে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত তো আপোনালোকে দামটো পাইছেই ন দামটো আপোনালোকে পাইছেই তো আপোনালোকে আহিব ভিজিট কৰিব এএন এন্টাৰপ্ৰাইজত সুইফট আছে ইয়াত এটা সুইফটটো আপোনাৰ 2020 হয় এইটো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে এইটো দাম ৰখা হৈছে VXi হয় এইটো দাম ৰখা হৈছে 5,20,000 আহাৰ পিছত নেগোচিয়েবল কৰা হ'ব গোটেইখিনি গাড়ী আপোনালোকে আহাৰ পিছত নেগোচিয়েবল কৰা হ'ব তো কমাৰ্চিয়েল ভাইকেল আছে কমাৰ্চিয়েল ভাইকেল বিলাক দেখাই দিওঁ দামবিলাক জনাই দিওঁ এইটো মাহিন্দ্ৰা জিটো হয় 2023 মডেল ডিজেল আপোনালোকে আহি যাব 2,90,000 আহাৰ পিছত নেগোচিয়েবল কৰা হ'ব প্লাস ফাইনেন্সত এভেইলেবল আছে গোটেইবিলাক গাড়ী আপোনালোকে ফাইনেন্স কৰিব ল'ব পাৰিব সুপ্ৰ মেক্সি ট্ৰাক T2 তো এইটোৰ দাম ৰাখা হৈছে 2,70,000 ৰাখা হৈছে আপোনালোকে আহি যাব এইবিলাক গাড়ী লৈ ইনকাম কৰিব পাৰিব তো ইয়াত আছে এসি 2022 মডেল হয় ডিজেল হয় 3,20,000 টকা ৰাখা হৈছে আপোনালোকে আহাৰ পিছত নেগোচিয়েবল কৰা হ'ব অন টেবুল বহিলে আৰু ভিডিঅ' চাই আহিলে 20,000 ডিসকাউন্ট আছে অন টেবুল বহিলে আৰু নেগোচিয়েবল কৰা হ'ব বুলেৰো আছে এখন বুলেৰোৰ দামটো জনাই দিওঁ অলপ বুলেৰো 1.79 ফিট এইটো বুলেৰো 1.79 ফিট হয় এইটো দাম ৰাখা হৈছে 2020 মডেল 60,000 কিলোমিটাৰ চলিছে 5,50,000 টকা দাম ৰাখা হৈছে আসাৰ পিছত নেগোচিয়েবল কৰা হ'ব আপোনালোকে ক'ব পাৰে কমেন্টত ক'ব পাৰো যে অকলে ভিডিঅ' বনাই আছে ডিলাৰৰ মানুহক ডিলাৰৰ মানুহটোক মই কৈছিলো ডিলাৰৰ মানুহে লিষ্ট বনাই দিছে কোনোদিন ভিডিঅ' কৰা নাই
সেইটোৰ কাৰণে ভিডিঅ'ত নাহে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত হয় ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে দেখাই পাইছে এইটো অফিচ ৰুম হয়, বহুত গাড়ী ৰখা হয়, বহুত গাড়ী বিক্ৰী হৈ গৈছে, চল্ট আউট হৈছে। তো মই এড্ৰেছটো কৈ আছো। এড্ৰেছটো হ'ল বেচিমাৰী ৰৌতা আৰু খাৰুপেটীয়াৰ মাজত হয়। খাৰুপেটীয়াৰ পৰা আহোঁতে লেফ্ট চাইড পৰিব, ৰৌতাৰ পৰা আহোঁতে ৰাইট চাইড পৰিব, দৰং ডিষ্ট্ৰিক্ট। আপোনালোকে নাম্বাৰ দিয়া আছে স্ক্ৰীনত, নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব, অল ডিটেইলছ পাই যাব। কোনটো গাড়ীত কিমান দাম, কিমান ডাউন পেমেণ্ট দিব লাগিব।